নমস্কাৰ বন্ধুসকল, আপোনালোকৰ মাজত আকৌ নতুন এটা ভিডিঅ' লৈ আগবাঢ়িছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈ চাই থাকিব, কিয়নো আকৌ ৰাজ্যত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। হয়, ৰাজ্যত আকৌ ভয়ংকৰ ঘটনা সংঘটিত হৈছে। কোন জিলাত এই ঘটনা সংঘটিত হৈছে আপোনালোকে সবিস্তাৰে চাই থাকক। হয়, আপোনালোকে ঠিকেই শুনি আছে, ৰাজ্যত আকৌ ভয়ংকৰ গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। এই ঘটনা ক'ত হৈছে আপোনালোকে সবিস্তাৰে এই ভিডিঅ'ৰ জৰিয়তে চাই থাকক, কিয়নো গোৱালপাৰাৰ কল্যাণপুৰত গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। হয়, এক ভয়ংকৰ ঘটনা, এক মৰ্মান্তিক ঘটনা, হৃদয় বিদাৰক ঘটনা। দুৰ্বৃত্তৰ গুলীত নিহত অশোক গোয়েল নামৰ ব্যৱসায়ীজনক নিৰ্মমভাৱে গুলীয়াই হত্যা কৰে। আগিয়া গোৱালপাৰা পথত সংঘটিত হয় এই ঘটনা, অৰ্থাৎ আগিয়াৰ পৰা গোৱালপাৰা টাউনলৈকে সংযোগী এই পথৰ মাজত কিন্তু এই গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। গাড়ী আগবেটি ধৰি গাড়ীখন ৰখাই গাড়ীৰ ভিতৰতে গুলীয়াই অশোক গোয়েলক হত্যা কৰে। গোৱালপাৰা চহৰৰ বৰবজাৰৰ কৃষ্ণাইৰ পৰা ঘৰলৈ গৈ আছিল ব্যৱসায়ীজন। হয়, কৃষ্ণাইৰ পৰা ঘৰলৈ গৈ থকা অৱস্থাত ৰাস্তাত আগবেটি ধৰি এইভাৱে হত্যা কৰে। তৎক্ষণাত ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ এটা দল কিন্তু তৎক্ষণাতে উপস্থিত হয়। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে। এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আৰু ডকাইতিসকলে অতি শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰে ব্যৱসায়ীজনক। ত্ৰিপতি ৰোডৱেৰ গোৱালপাৰাৰ শাখাৰ সত্তাধিকাৰী আছিল অশোক গোয়েল, আৰু অশোক গোয়েলৰ গাড়ী আগবেটি ধৰি সেই গাড়ীৰ পৰা গুলীয়াই হত্যা কৰে। এই ঘটনাক কেন্দ্ৰ কৰি জিলাখনত অব্যাহত আছে এক চাঞ্চল্যৰ, এক ভয়ংকৰ ঘটনা, এক মৰ্মান্তিক ঘটনা, কিয়নো এক ব্যৱসায়িক গাড়ীত আগবেটি ধৰি গাড়ীৰ পৰা নমাই শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰে এই ব্যৱসায়ীজনক। এই ঘটনা গোৱালপাৰা জিলাৰ নিচেই কাষত আগিয়াৰ পৰা গোৱালপাৰা আহি থকা অৱস্থাত এই ঘটনা সংঘটিত হৈছে। এই ব্যৱসায়ীজনৰ ঘৰ গোৱালপাৰাৰ বৰবজাৰত বুলি ইতিমধ্যে জানিবলৈ পোৱা গৈছে, আৰু এই ঘটনাক কেন্দ্ৰ কৰি গোৱালপাৰা জিলাখনতে এক চাঞ্চল্য বিৰাজ কৰিছে। এক ডাঙৰ ঘটনা, এক দুৰ্দান্ত ঘটনা, এক মৰ্মান্তিক ঘটনা। হয়, আপোনালোকে চাই আছে এক গুৰুত্বপূৰ্ণ খবৰ। এই যুৱ ব্যৱসায়ীজনৰ নাম অশোক গোয়েল বুলি জানিব পৰা গৈছে, আৰু জানিব পৰা মতে তেওঁৰ পুতেকো সেই গাড়ীখনতে আছিল, কিন্তু তেওঁৰ পুতেকক মাৰধৰ কৰাৰ বিপৰীতে কিন্তু গুলীওৱা নাই। তেওঁৰ পুতেকক এতিয়া হস্পিটেলত, অৰ্থাৎ গোৱালপাৰা চিভিল হস্পিটেলত চিকিৎসাধীন হৈ আছে। এক ডাঙৰ ঘটনা, এক গুৰুত্বপূৰ্ণ ঘটনা, কিয়নো তেওঁ গৈছিল কৃষ্ণাইলৈ, আৰু কৃষ্ণাই কিবা কামত গৈছিল, আৰু কৃষ্ণাইৰ পৰা আহি থাকোঁতে শৈলমাৰীৰ পৰা গোৱালপাৰা স্থিত মাজত যি কল্যাণপুৰ, সেই কল্যাণপুৰতে এই সংঘটিত কৰিছে এই দুৰ্দান্ত ঘটনা, এই মৰ্মান্তিক ঘটনা। হয়, এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। গোৱালপাৰা জিলাত আকৌ এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে, কিয়নো গোৱালপাৰা জিলাৰ নিচেই কাষত কল্যাণপুৰত এক যুৱ ব্যৱসায়ীক গুলীয়াই হত্যা কৰে দুৰ্বৃত্তই, আৰু দুৰ্বৃত্তই গুলীয়াই হত্যা কৰি সেই স্থানৰ পৰা পলায়ন কৰে। এই ঘটনা সংঘটিত কৰি কিন্তু তাতে এখন পিষ্টল এৰি থৈ যায়, আৰু সেই পিষ্টল কিন্তু আৰক্ষীয়ে উদ্ধাৰ কৰিছে ইতিমধ্যে, আৰু উদ্ধাৰ কাৰ্য কৰি ইতিমধ্যে তোৰজোৰ তদন্ত অব্যাহত ৰাখিছে, আৰু ইতিমধ্যে এতিয়ালৈকে কোনো ডকাইতক কৰায়ত্ব কৰিব পৰা নাই। তো আপোনালোকে চাই আছে এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। তো ভিউয়াৰ্স, ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টোত এটা লাইক কৰি দিব, কমেণ্টছ কৰিবলৈ নাপাহৰিব। ধন্যবাদ, থেংক ইউ, জয় অসম।